নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেছন 10ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু আজিৰ এই লেছনৰ মূল বিষয়টো হৈছে বৰদৈচিলা, অৰ্থাৎ বৰদৈচিলা লেছনটোৰ কুৱেশ্যন আনচাৰখিনি লৈ আছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ইয়াৰ আগত বাকী 9টা লেছনৰ কুৱেশ্যন আনচাৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব। ক বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? উত্তৰ, বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। চতৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ থাপলি মেলিছে? উত্তৰ, চতৰ বিহুত শিলডল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ থাপলি মেলিছে। বৰদৈচিলাৰ লগৰীয়া কোন? উত্তৰ, বৰদৈচিলাৰ লগৰীয়া যঁত বা মাৰলী। মাকে বৰদৈচিলাক কি দিব? উত্তৰ, মাকে বৰদৈচিলাক মাদৈ ফুল দিব। পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাব কৰা হৈছে? উত্তৰ, পদ্যটোৰ শেষত বৰদৈচিলাক লাহে ধীৰে যাবলৈ কাবৈ কৰিছে। খ নম্বৰ, বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? উত্তৰ, বৰদৈচিলা আহিলে আমাৰ সকলোৰে ঘৰ দুৱাৰ, শিল ডল, গছ গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে, যাৰ ফলত বহুত ক্ষতি হয়। অৰ্থাৎ বৰদৈচিলা আহিলে আমাৰ ঘৰ দুৱাৰ ভাঙি পেলাই, ফলত আমাৰ বহুত ক্ষতি হয়। বৰদৈচিলাক আদৰণি জনাবলৈ কি কি কৰাৰ কথা কৈছে? উত্তৰ, বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপিৰা, কাকৈ ফণি আদি থোৱাৰ কথা কৈছে। শব্দৰ লগত অৰ্থ মিলোৱা। উত্তৰ, বৰদৈচিলা বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। থাপলি চেকুৰি যোৱা কাৰ্য। কাকৈ চুলি যঁত ভঙা দীঘলীয়া ফণি। ৰাজবাট ৰাজআলি অহা যোৱা কৰা ৰাস্তা। লৰ বেগাই যোৱা কাৰ্য। কেৰু কাণত পিন্ধা এবিধ অলংকাৰ। পীৰা উৰাই থকা কাঠৰ আসন। বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা। মাকে মাদৈ ফুল দিব, বাপেকে সাৰু, ককায়েকে কাপোৰ কানি, ভায়েকে কেৰু। কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। উত্তৰ, ক চুলি আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হয়। খ বহাগ বিহুৰ আগে পাছে বৰদৈচিলা আহে। গ কেৰু এবিধ কাণত পিন্ধা অলংকাৰ। খ সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসন বৰপীৰা বোলে। ঙ জহকালি শীতল পাটিত শুলে গা মন জোৰ পৰে। মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে? উত্তৰ, কবিয়ে বৰদৈচিলাক কাকৈ ফণিৰে মূৰ আঁচুৰি যাবলৈ কৈছে। বিপৰীতক শব্দ লিখা। ক বেগাই লেহেম উষ্ণ শীতল। গ উঠিবলৈ বহিবলৈ। খ ইয়াত তাত। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। বৰদৈচিলা বহাগ বিহুত বৰদৈচিলাই মাকৰ ঘৰলৈ যায়। শিলডল ভাঙি বৰদৈচিলাই মাকৰ ঘৰলৈ যাওঁতে শিলডল ভাঙি নিয়ে। শীতল পাটি গৰম দিনত শীতল পাটিত শুই ভাল লাগে। থাপলি মেলা ৰহিমে ৰামৰ ঘৰলৈ যাবৰ বাবে থাপলি মেলিছে। মূৰৰ চুলি মেলাই বৰদৈচিলাই কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। পুংলিংগ স্ত্ৰীলিংগ। বাপেক মাক, ককায়েক বায়েক, ভায়েক ভনীয়েক। আজি এইটো লেছনৰ ক্লিয়াৰ হ'ল আৰু বাকী আৰু 4টা অসমীয়াৰ লেছন আছে, সেইখিনি ক্লিয়াৰ কৰিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।